নিশ্চয়কৈ খুব ধুনীয়া মানে এটা পৰিৱেশন হ'ল বিহুৰ আৰু মই নিজেও ভাবা নাছিলোঁ যে ইমান ভাল হ'ব বা ইমানখিনি সকলো মানে শিল্পীসকল আহি বিহু ইমান ধুনীয়াকৈ পৰিৱেশন কৰিব। আমি যিহেতুকে পুলিচৰ চাকৰিত সুবিধা নাপাওঁ বা ইয়াতে আমি ইমান ওচৰৰ পৰা ইমান ধুনীয়াকৈ বিহুটো পালোঁ। সঁচাকৈ আজি মানে গাত বিহুটো লগা যেন লাগিছে, কাৰণ এইবাৰ বিহু একদম দেখা পাইছোঁ যে গোটেই প্ৰগ্ৰেম বা অনুষ্ঠানবিলাকো বহুত কম হৈ আছে। বিহুৰ যোনটো আৱেগ সেইটো মানে মই ভাবোঁ যে যোৱাবাৰতকৈ কমিছে। আৰু যিয়ে নহওক ইমান ওচৰৰ পৰা গোটেই চাই বা আমাৰ পুলিচৰ যোনখিনি কৰ্মী আছে, আৰক্ষী কৰ্মী, তেওঁলোকেও আজি বিহু মানে একেলগে পালন কৰিছোঁ। তাৰ বাবে মই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সকলো সদস্যক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু বিহু সকলোৰে কাৰণে ভাল হওক আৰু সকলোৰে মংগল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। উপভোগ কৰিলোঁ, তাৰ বাবে মই নলবাৰী জিলাৰ AJYCP সকলো সদস্যক ধন্যবাদ জনাইছোঁ। লগতে প্ৰাঞ্জল মোৰ ভাইটিৰ নিচিনা, তাকো বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ লগতে গোটেই বিহুৱা দলটো ইমান ধুনীয়া হৈছে, মানে গোটেই পাৰফৰ্মেঞ্চটো ইমান সৰু সৰু কিন্তু খুব ধুনীয়া, খুব ভাল হৈছে। চাই সঁচাই ভাল লাগিলে। আৰু তোমালোকৰ আৰু আগুৱাই যোৱা আৰু ভাল হওক। সকলোকে বহাগ বিহুৰ শুভেচ্ছা যাচিলোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে অইন বেলিৰ দৰে এই বেলিও আমি নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক মাননীয় বিবেকানন্দ দাস ছাৰৰ চৰকাৰী আৱাসত আহি আমি বিহু হুঁচৰি গাই তেখেতৰ পৰা আমি আশীৰ্বাদ ল'লোঁ। আমি বিহু হুঁচৰি দলে আমিও তেখেতক আশীৰ্বাদ দিলোঁ। বৰ ভাল লাগিল। তেখেতৰ যি ধৰণৰ সহযোগ আমাৰ প্ৰতি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সন্মানীয় ছাৰকো আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নলবাৰী জিলাৰ পুলিচ প্ৰশাসনৰ গোটেইবোৰ ইয়াতে উপস্থিত আছিল। বৰ সুন্দৰ লাগিল, বৰ ভাল লাগিল। আজি চেৰা বিহুৰ দিনা আজি এটা ভাল সন্ধিয়া আমি সকলোকে পালোঁ। আৰু আপোনালোক ইয়াত উপস্থিত হয় যি প্ৰচাৰৰ যিটো দিহা কৰিলে তাৰ কাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ সাংবাদিক বন্ধুসকললৈও আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পবিত্ৰ মঞ্চৰ তৰফৰ পৰা ধন্যবাদ জনাই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে অসমীয়া নৱবৰ্ষৰ ওলগ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।